ভুৱা মণ্ডলীৰ লগত খ্ৰীষ্টাৰীৰ সম্বন্ধটো কেনেকুৱা হ'ব আজিৰে পবিত্ৰ ক্ষণতে উজলি আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে সেই আনন্দত শুভ বাতৰি সেই আনন্দত শুভ বাতৰি ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ তেওঁৰ মহান ত্যাগৰ বাণী তেওঁৰ মহান ত্যাগৰ বাণী ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে সুশৰীৰে সৰগলৈ গৈ সুশৰীৰে সৰগলৈ গৈ আজি নিবেদিছে আমাৰ হকে বাণী সেই মহান আশাৰ বাণী ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 17 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 17 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়লৈকে আমি পৃথিৱীত হবলগীয়া মহাক্লেশৰ বিষয়ে পাওঁ ঈশ্বৰৰ ক্ৰোধৰ 7টা বাতি পৃথিৱীত ঢালি দিয়া 7জন স্বৰ্গদূতেই 16 নম্বৰ অধ্যায়টোৰ বিষয়বস্তু 17 নম্বৰ অধ্যায়ত আমি পাওঁ মহাক্লেশৰ সময়ৰ বিশ্বাসভ্ৰষ্ট মণ্ডলী তাৰ পিছত আমি কেৱল ধৰ্মীয় বেবিলনেই নহয় 18 অধ্যায়ত বাণিজ্যিক বেবিলনকো দেখা পাম মহাক্লেশত ইমানবোৰ জটিল বিষয়ৰ বিষয়ে আমাক জনোৱা হয় যে সেইবোৰ ভালদৰে বুজাই দিয়া কঠিন আৰু বহুতো সূক্ষ্ম ব্যাখ্যাকাৰীয়ে সবিশেষৰ ওপৰত মতানৈক্য প্ৰকাশ কৰে বিশেষকৈ 17 আৰু 18 অধ্যায়ত থকা দুখন বেবিলনৰ বিষয়টো লৈ যথেষ্ট প্ৰশ্নবোধক কথা আছে প্ৰথমতে পাওঁ নিগুৰ তত্ত্ব মহাবাবিলৰ কথা যাক এগৰাকী মহাবেশ্যা বুলি কোৱা হৈছে খ্ৰীষ্টীয় মণ্ডলী এটা নিগুৰ তত্ত্ব কাৰণ পুৰণি নিয়মত ইয়াক প্ৰকাশ কৰা হোৱা নাছিল ইয়াত মহাবেশ্যা হিচাপে নিৰ্ধাৰণ কৰা মহাবাবিল আচলতে প্ৰকৃত মণ্ডলীৰ বিৰুদ্ধী আৰু ইউ এটা নিগুৰ তত্ত্ব কাৰণ জোখনে প্ৰকাশিত বাক্য 17 অধ্যায় লিখালৈকে ইয়াক প্ৰকাশ কৰা হোৱা নাছিল প্ৰকৃত মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ পাছত যিসকল নামধাৰী বিশ্বাসী লোক থাকি যাব তেওঁলোক আৰু প্ৰকৃত মণ্ডলী নহয় কিন্তু এগৰাকী বেশ্যা বুলিহে কোৱা হৈছে নিজেও অপথে যাব আৰু আনকো মতলীয়া কৰিব এই বিশ্বাসভ্ৰষ্ট মণ্ডলীয়ে পবিত্ৰবিলাকৰ তেজত মতলীয়া হোৱা সেই মহাবেশ্যা বাবিলনে আনক মদ্যপান কৰাই নহয় অত্যাচাৰ কাৰ্যত তাই নিজেও মতলীয়া হয় বিশ্বাসীসকলে এতিয়াও কিছু ক্লেশ আশা কৰিব পাৰে মহাক্লেশৰ সময়ত হেয়া অসহনীয় হৈ উঠিব বাবিল হৈছে এক সংমিশ্ৰিত বিশ্বাস ব্যৱস্থা য'ত খ্ৰীষ্ট ধৰ্মৰ সকলোবিলাক ভাগ অন্তৰ্ভুক্ত থাকিব যিসকলক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা নহব সেই সকলোবোৰৰ সংমিশ্ৰিত গোট ই বিভ্ৰান্তি আৰু ভুল শিক্ষাৰ ভূমুকৰ নিচিনা হ'ব এসময়ত বেবিলনে 3জন ঈশ্বৰ বিশ্বাসী ইব্ৰী যুৱকক অগ্নিকুণ্ডত দলিয়াইছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে আজি আমি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 17 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি 17 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো আমি বিশেষভাৱে পাই আছো মহাক্লেশৰ সময়ত পৃথিৱীত থাকিবলগীয়া ভুৱা মণ্ডলী বা মহাবেশ্যাৰ কথা মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব আৰু পৃথিৱীত নামধাৰী ভুৱা খ্ৰীষ্টীয় বিশ্বাসীসকলক লৈ গঠিত হ'ব ভুৱা মণ্ডলী সেই ভুৱা বিশ্বাসীসকলক লৈ গঠিত এই মণ্ডলীকেই বাইবেলত মহাবেশ্যা বুলি কোৱা হৈছে কাৰণ সেই মণ্ডলীয়ে ঈশ্বৰক পিঠি দি জগতৰ সৈতে ব্যভিচাৰ কৰিব আৰু মানুহক অনৈতিকতাৰ পথতহে চলাব মহাক্লেশৰ প্ৰথম 3.5 বছৰত সেই ভুৱা মণ্ডলীয়ে খ্ৰীষ্টাৰীক প্ৰভাৱিত কৰিব কিন্তু তাৰ পাছত খ্ৰীষ্টাৰীয়েই সেই ভুৱা মণ্ডলীক ধ্বংস কৰিব আজিও আমি এই ভুৱা মণ্ডলীৰ বিষয়ে পঢ়িবলৈ পাম বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায় 6 আৰু 7 নম্বৰ পদ পাঠ কৰি দিম ইয়াত এনেদৰে লিখা আছে আৰু সেই তিৰোতাক
পবিত্ৰবিলাকৰ তেজত আৰু যীশুৰ সাক্ষীবিলাকৰ তেজত মতলীয়া হোৱা দেখিলোঁ। তাইক দেখি মই অতি বিস্ময়েৰে বিস্ময় মানিলোঁ। তাতে সেই দূতে মোক ক'লে, তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰোৱা সেই 7টা মূৰ আৰু 10টা শিং থকা পশুৰ নিগূঢ় তত্ত্ব মই তোমাক কওঁ। সেই তিৰোতাক পবিত্ৰবিলাকৰ তেজত আৰু যীশুৰ সাক্ষীবিলাকৰ তেজত মতলীয়া হোৱা দেখিলোঁ। সেই মহাবেশ্যাই আনকো মতলীয়া কৰিব আৰু নিজে আনৰ ওপৰত কৰা অত্যাচাৰ আৰু তাড়নাৰ ৰাগীত মতলীয়া হ'ব। এইটো যদিও সত্য যে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলী মহাক্লেশৰ সন্মুখীন হ'ব নালাগে, তথাপি এইটোও সত্য যে আমি যিমানেই বৰ্তমানৰ এই অনুগ্ৰহৰ কালৰ সামৰণিৰ পিনে আগবাঢ়ি গৈ থাকিম, সিমানেই খ্ৰীষ্টীয় বিশ্বাসীসকলে অলপ নহয় অলপ তাড়নাৰ সন্মুখীন হ'ব লগা হ'ব। আজি এই কথা বেছিভাগ খ্ৰীষ্টীয় বিশ্বাসী নেতা তথা সাধাৰণ মানুহে ক'ব ধৰিছে। এই জগতত লাহে লাহে ঈশ্বৰৰ বাক্যৰ হকে আৰু খ্ৰীষ্টৰ বিষয়বোৰৰ সপক্ষে থিয় দিয়াটো অধিক কঠিন হৈ আহিব ধৰিছে। পবিত্ৰবিলাক মানে খুব সম্ভৱ পুৰণি নিয়মৰ দিনৰ সাধুসকলক বুজোৱা হৈছে, আৰু যীশুৰ সাক্ষীবিলাক মানে নতুন নিয়মৰ দিনৰ সাধুসকলক বুজোৱা হৈছে। ইয়াৰ পৰা আমি এটা কথা বুজি পাওঁ যে বাবিল মানে ইয়াত কেৱল ৰোমিয়া চিন্তাধাৰাই নহয়, সকলোবোৰ ভুৱা মতবাদ আৰু বিশ্বাসৰ এটা সংমিশ্ৰণহে বুজোৱা হৈছে। সকলোবিলাক প্ৰকৃত বিশ্বাসীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, আৰু বাকী ৰৈ যোৱাখিনিয়েই হ'ব বাবিল। বাবিল এনেকুৱা এটা ধৰ্ম ব্যৱস্থাৰ প্ৰতিনিধি যিটোত আমি ভাবিব পৰা প্ৰায় সকলো ধৰণৰ ভুৱা বিশ্বাস আৰু মতবাদৰ লোক আছে, যিসকলক মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা উঠাই লৈ যোৱা নহ'ব, সেই সকলোৱেই ইয়াৰ অন্তৰ্গত। ই হ'ব খেলিমেলি চিন্তাধাৰাৰ অভূতপূৰ্ব সংমিশ্ৰণ, আৰু ইয়েই হ'ল সকলো ভুৱা বিশ্বাস আৰু প্ৰতিমা উপাসনাৰ উৎসৰ নিচিনা। বাবিলনে পুৰণি নিয়মৰ দিনত ঈশ্বৰৰ লোকসকলক তাড়না কৰিছিল আৰু ঈশ্বৰৰ শত্ৰুস্বৰূপ আছিল। বাবিলনতেই 3জন ঈশ্বৰ বিশ্বাসী ইব্ৰী যুৱকক অগ্নিকুণ্ডত পেলাই দিয়া হৈছিল, কাৰণ তেওঁলোকে ৰজাৰ মূৰ্তিৰ আগত প্ৰণিপাত কৰিবলৈ অস্বীকাৰ কৰিছিল। সেই তিৰোতাক দেখি জোহনে অতি বিস্ময়েৰে বিস্ময় মানিলে, সেইবুলি ইয়াত কোৱা হৈছে। আৰু এই প্ৰথমবাৰ জোহন ইমান আচৰিত হোৱা আমি শুনিলোঁ। আমি আগতেও বহুতো কথা পাইছোঁ যিবোৰে আমাৰ মন আলোড়িত কৰিছে, কিন্তু এইটো দেখি জোহন সঁচাকৈ আচৰিত হ'ল। কিন্তু স্বৰ্গদূতে জোহনক ক'লে যে তেওঁ ইমান আচৰিত হ'বৰ প্ৰয়োজন নাই, কাৰণ স্বৰ্গদূতজনে তেওঁক সেই নিগূঢ় তত্ত্ব বুজাই দিব। ইয়াত সেই বনৰীয়া পশুৰ ৰোমিয়া সাম্ৰাজ্যৰ দিশটোত বেছি গুৰুত্ব দিয়া হৈছে, খ্ৰীষ্টাৰীৰ দিশটোত বেছি গুৰুত্ব দিয়া হোৱা নাই। সেই কথাটো আমি সহজে লক্ষ্য কৰিব পাৰোঁ। এতিয়া 8 পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিম। তুমি যি পশুক দেখিলা সি আছিল, কিন্তু সম্প্ৰতি নাই। সি অগাধ ঠাইৰ পৰা উঠি বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত হৈছে, আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসীবিলাকে যেতিয়া সেই পশুক দেখিব যে সি আছিল কিন্তু সম্প্ৰতি নাই, পাছে উপস্থিত হ'ব, তেতিয়া তেওঁলোকে বিস্ময় মানিব। ইয়াত জ্ঞান থকা মন আছে। সেই 7টা মূৰেই 7টা পৰ্বত, সেইবোৰৰ ওপৰত সেই তিৰোতা বহি আছে, আৰু সেইবোৰেই 7জন ৰজাও। তেওঁলোকৰ 5জন পতিত হ'ল, এজন বৰ্তমান আছে, আনজন এতিয়া নৌ হয়, হ'লেও তেওঁ অলপ কালহে থাকিব লাগিব। তুমি যি পশুক দেখিলা সি আছিল। অৰ্থাৎ এসময়ত যে ৰোমিয়া সাম্ৰাজ্য অতি শক্তিশালী, অতি সমৃদ্ধিশালী আছিল, সেই কথাটো ইয়াত প্ৰকাশ পাইছে, কিন্তু সম্প্ৰতি নাই। অৰ্থাৎ সেই বিশাল ৰোমিয়া সাম্ৰাজ্য যে আৰু আগৰ অৱস্থাত নাই, একেবাৰে ভাগি ছিগি গ'ল, সেই কথাটো প্ৰকাশ পাইছে।
সেই ৰোমীয়া সাম্ৰাজ্য ভাগি গৈ আজি বহুতো সৰু সৰু ৰাজ্যত পৰিণত হৈছে। অৰ্থাৎ সেই ৰোমীয়া সাম্ৰাজ্য ধ্বংস হৈ যোৱা নাই, খণ্ড বিখণ্ডহে হৈ পৰিছে। সি অগাধ ঠাইৰ পৰা উঠি বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত হৈছে। অৰ্থাৎ সেই ৰোমীয়া সাম্ৰাজ্যক ছয়তানে আকৌ পুনৰ গঠিত কৰিব আৰু শক্তিশালী অৱস্থালৈ আনিব। আমি ইতিহাস পঢ়িলেই বুজি পাওঁ যে বহুতো ব্যক্তিয়ে ইতিমধ্যে ৰোমীয়া সাম্ৰাজ্য পুনৰ গঠিত কৰিবলৈ চেষ্টা চলাইছিল, কিন্তু বিফল হৈছে। আমি এই প্ৰসংগতে কেইবাজনো বিখ্যাত একনায়কত্ববাদী শাসকৰ নাম উল্লেখ কৰিব পাৰোঁ। কিন্তু এই কামত কোনো সফল হ'ব পৰা নাই। কিন্তু সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীয়ে ৰোমীয়া সাম্ৰাজ্য আকৌ গঠন কৰিবলৈ সক্ষম হ'ব। বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত হৈছে। অৰ্থাৎ সেই পুনৰ গঠিত ৰোমীয়া সাম্ৰাজ্য বিনষ্ট হ'ব প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমনত। পুনৰ গঠিত ৰোমীয়া সাম্ৰাজ্যৰ প্ৰতি খ্ৰীষ্টত বিশ্বাস নকৰা লোকসকলে বিশেষ আনুগত্য দেখুৱাব। সেই লোকসকলে খ্ৰীষ্টাৰীক ভয় ভক্তি দেখুৱাই খ্ৰীষ্টাৰীৰেই উপাসনা কৰিব, কাৰণ তেওঁলোকে প্ৰকৃত কথা বুজি নাপাব। কিন্তু খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলে তেনে নকৰিব, কাৰণ পবিত্ৰ আত্মাই সেই আত্মিক জ্ঞান তেওঁলোকক দিব। তেওঁলোকে আত্মিকভাৱে মূৰ্খামি নকৰিব। আমি বাইবেলৰ পৰা দুটা পদ পাঠ কৰি দিব খুজিছোঁ। তোমালোকে হ'লে পবিত্ৰজনৰ পৰা অভিষেক পালা, তাতে তোমালোকে সকলোকে জানা। প্ৰথম যোহন 2 অধ্যায় 20 পদ। তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা, সেয়ে তোমালোকৰ অন্তৰত থকাত কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে, তোমালোকৰ এনে প্ৰয়োজন নাই। কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে, আৰু সেয়ে যেনেকৈ সত্য মিছা নহয়, আৰু সেয়ে যেনেকৈ তোমালোকক শিক্ষা দিলে, তেনেকৈ তোমালোক তেওঁতেই থাকা। প্ৰথম যোহন 2 অধ্যায় 27 পদ। সেইবোৰেই 7জন ৰজাও। বহুতো পণ্ডিতে সেই 7জন ৰজানো কোন কোন হ'ব পাৰে তাৰ তালিকাও দিছে। গোভেট নামৰ পণ্ডিত এজনে সেই 7জন ৰজাৰ যি 5জন পতিত হ'ল বুলি কোৱা হৈছে, সেই 5জনৰ নামৰ তালিকা এখন দিছে এনেদৰে। প্ৰথমজন হৈছে জুলিয়াছ চিজাৰ, তেওঁক বধ কৰা হৈছিল। দ্বিতীয়জন হৈছে টিবেৰিয়াছ, তেওঁক বিষ খুৱাই বধ কৰা হৈছিল। তৃতীয়জন হৈছে কালিগুলা, আৰু তেওঁকো বধ কৰা হৈছিল। চতুৰ্থ হৈছে ক্লডিয়াছ, তেওঁক বিষ খুৱাই বধ কৰা হৈছিল। আৰু পঞ্চমজন হৈছে নিৰো, তেওঁ আত্মহত্যা কৰিছিল। এজন বৰ্তমান আছে, অৰ্থাৎ পাচনি জোহনৰ সময়ত ৰোমত শাসন চলাই থকা ডমিচিয়ানৰ কথা ইয়াত বুজোৱা হৈছে, আৰু আমি জানো তেওঁকো বধ কৰা হৈছিল। আনজন এতিয়াও নৌ হয়, অৰ্থাৎ ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ কথা কোৱা হৈছে। আনহাতে স্কোফিল্ড, ৱাল্টাৰ স্কট আদি কিছুমান পণ্ডিতে আকৌ এই 7জন ৰজা মানে ৰোমীয়া সাম্ৰাজ্যই পাৰ হৈ আহিব লগা 7 ধৰণৰ শাসন ব্যৱস্থাৰ কথাহে বুজোৱা হৈছে বুলি ক'ব খোজে। আৰু তাৰে শেষৰটো শাসন ব্যৱস্থা হ'ব খ্ৰীষ্টাৰীৰ, ছয়তানৰ শাসন ব্যৱস্থা। ব্যাখ্যা যি ধৰণেই কৰা নহওক কিয়, শেষটো কিন্তু একেই। খ্ৰীষ্টাৰীয়ে পুনৰ গঠিত ৰোমীয়া সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰি শাসন চলাব, কিন্তু প্ৰভু যীশুৱে তেওঁৰ দ্বিতীয় আগমনত সেই সকলো ধ্বংস কৰিব। এতিয়া তাৰ পাছৰ পদকেইটাত আমি কি পাওঁ তাকে চাব খুজিছোঁ। 11 পৰা 14 নম্বৰ পদ। আৰু সেই যি পশু আছিল কিন্তু সম্প্ৰতি নাই, সি হ'লে অষ্টম আৰু সেই 7জনৰ শ্ৰেণীৰেই এজন, সি বিনাশৰ ঠাইলৈ যাব। আৰু তুমি দেখা সেই 10টা শিঙেই 10জন ৰজা, তেওঁলোকে এতিয়া ৰাজ্য নৌ পায়, কিন্তু 1 ঘণ্টাৰ নিমিত্তে পশুৰে সৈতে ৰাজ ক্ষমতা পাব। তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু ক্ষমতা সেই পশুক দিয়ে। তেওঁলোকে মেৰ পোৱালীৰে সৈতে যুদ্ধ কৰিব, কিন্তু মেৰ পোৱালীয়ে তেওঁবিলাকক জয় কৰিব, কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা, আৰু তেওঁৰ লগত থকাবিলাকো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী। কেতিয়াবা বনৰীয়া পশুটোৱে ৰোমীয়া সাম্ৰাজ্যক বুজায়, কিন্তু ই আকৌ অষ্টম আৰু শেষৰ শাসনকৰ্তাজনকো বুজায়। সেইজন হৈছে আহিবলগীয়া শেষ সম্ৰাট খ্ৰীষ্টাৰী। ইয়াত
খ্ৰীষ্টাৰীক বিশেষ উপাধি বা নাম দি দিয়া হৈছে। দানিয়েল ভাৱবাদীক ঈশ্বৰে দেখুওৱা দৰ্শনত এই খ্ৰীষ্টাৰীয়ে হৈছে সৰু সিং। সেই সৰু সিঙে তিনিটা আন আন সিঙক অৰ্থাৎ তিনিজন ৰজাক পৰাস্ত কৰি শাসনলৈ আহিব। সেই যি পশু আছিল মানে ৰোমিয়া সাম্ৰাজ্যৰ অতীতৰ কথা কোৱা হৈছে, সম্ৰাটসকলৰ অধীনত থকা ৰোমিয়া সাম্ৰাজ্যৰ কথা, কিন্তু সম্প্ৰতি নাই। অৰ্থাৎ সেই সম্ৰাটসকলৰ অধীনত থকা প্ৰবল প্ৰতাপী বিশ্ববিয়পা ৰোমিয়া সাম্ৰাজ্যৰো নাই। ৩য় পৰা ৫ম শতিকাৰ ভিতৰতেই ৰোমিয়া সাম্ৰাজ্যৰ সেই অৱস্থা নোহোৱা হৈ গৈছিল। সি হ'লে অষ্টম আৰু সেই ৭জনৰ শ্ৰেণীৰেই এজন। ইয়াত খ্ৰীষ্টাৰীৰ কথা কোৱা হৈছে। পুনৰ গঠিত ৰোমিয়া সাম্ৰাজ্যৰ একছত্ৰী শাসক হৈ পৰিব সেই খ্ৰীষ্টাৰী। সেই খ্ৰীষ্টাৰীয়ে হৈছে দানিয়েল পুস্তকৰ ৭ নম্বৰ অধ্যায়ত পোৱা সৰু সিংটো। সি কিন্তু সেই 10টা সিঙৰ মাজৰ নহয়, বেলেগ। সেই খ্ৰীষ্টাৰী হৈছে সেই ৭জনৰ অষ্টম, কিন্তু ৭জনৰ মাজৰে। কাৰণ সেই খ্ৰীষ্টাৰীয়েই ৰোমিয়া সাম্ৰাজ্য পুনৰ গঠিত কৰিব আৰু ৰোমিয়া সাম্ৰাজ্যৰ শেষৰটো শাসন ব্যৱস্থাৰ গুৰি ধৰিব। এই কথাখিনি বুজি পাবলৈ আমাৰ অলপ খেলি মেলি লাগিব পাৰে, কিন্তু ইয়াত ঠিক এনেদৰেই কোৱা হৈছে। 10টা সিং মানে দানিয়েল পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদত পোৱা 10টা সিং। এই 10জন ৰজাই খ্ৰীষ্টাৰীৰ সৈতে শাসনভাৰ চলাব, কিন্তু খ্ৰীষ্টাৰীৰ অধীন হ'ব। সেই শাসনকৰ্তা কেইজনে ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে খ্ৰীষ্টাৰীৰ বহতীয়া হৈ পৰিব। এতিয়া 15 পৰা 18 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছোঁ। তেওঁ মোক আৰু ক'লে, তুমি যি অনেক পানী দেখিলা, অৰ্থাৎ য'ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, লোকসমূহ, জাতিবিলাক আৰু ভাষাৰ লোকবিলাক। আৰু তুমি দেখা সেই 10টা সিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব আৰু তাইক অনাথ আৰু উলংগ কৰি তাইৰ মঙহ খাব আৰু তাইক জুইত পুৰি পেলাব। কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নহয়, মানে তেওঁৰ মনস্থ পূৰ কৰিবলৈ আৰু একমনা হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবলৈ ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে। আৰু তুমি যি তিৰোতাক দেখিলা, তাই পৃথিৱীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহানগৰ। অনেক পানী মানে পৃথিৱীৰ অসংখ্য জাতি উপজাতি দেশৰ লোকসকল। জনসমুদ্ৰক বুজাবলৈ পানী ব্যৱহাৰ কৰা আমি পুৰণি নিয়মতো পাওঁ। যিচয়া ৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদ আৰু গীতমালা 18 নম্বৰ গীত পঢ়িলে আমি এই কথাটো বুজি পাওঁ। সেই মহাবেশ্যাৰ যি স্থান, তাৰ পৰা আমি বুজি পাওঁ যে তাই সেই জনসমুদ্ৰৰ ওপৰত অলপ কালহে প্ৰভাৱ পেলাব। 10টা সিং মানে 10জন শাসনকৰ্তা। তেওঁলোকে ৰোমিয়া সাম্ৰাজ্যৰ বিভিন্ন অংশত শাসন চলাব আৰু তেওঁলোকে প্ৰকৃত ক্ষমতা সেই পশু বা খ্ৰীষ্টাৰীৰ হাতত অৰ্পণ কৰিব। তাৰ ফলত ৰোমিয়া সাম্ৰাজ্য সুসংগঠিত হ'ব আৰু সেই পশু এজন বিশ্ব একনায়কত্ববাদী শাসকত পৰিণত হ'ব। কিছুকালৰ কাৰণে সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীয়ে সন্মানৰ ভাগ সেই মহাবেশ্যা অৰ্থাৎ ভুৱা বিশ্বাসৰ মণ্ডলীক দিব, কাৰণ সেই মহাবেশ্যাই খ্ৰীষ্টাৰীৰ স্বাৰ্থৰ হকে কাম কৰিব আৰু খ্ৰীষ্টাৰীৰ গৌৰৱ নিজেও গ্ৰহণ কৰিব। কিন্তু এই কথাটো খ্ৰীষ্টাৰীয়ে ভাল নাপাব আৰু এই ক্ষেত্ৰত সেই 10জন শাসনকৰ্তাই খ্ৰীষ্টাৰীৰ পক্ষ ল'ব। খ্ৰীষ্টাৰীয়ে তেওঁ ইছৰাইলৰ সৈতে কৰা প্ৰতিজ্ঞা বা চুক্তি ভংগ কৰিব আৰু লগতে সেই বিশ্বাসভ্ৰষ্ট মণ্ডলী অৰ্থাৎ মহাবেশ্যাৰ সৈতে থকা সম্বন্ধও ছেদ কৰিব। সেই বিশ্বাসভ্ৰষ্ট মণ্ডলীৰ প্ৰতি খ্ৰীষ্টাৰীৰ ঘৃণা ইমান হিংসাত্মক হ'ব যে সেই হিংসাক নৰমাংসভোজীয়ে মানুহ মাৰি খাই হাড়বোৰ জুইত পুৰি পেলোৱাৰ নিচিনা ভয়ংকৰ হিংসা বুলি কোৱা হৈছে। এই প্ৰচণ্ড ক্ৰোধ আৰু হিংসাত সেই ভুৱা মণ্ডলী ধ্বংস হৈ যাব। ভুৱা মণ্ডলীৰ এনেকুৱা ভয়ংকৰ পৰিণতিয়েই হয়। ভুৱা বিশ্বাসত কোনো বিজয় নাই। ভুৱা বিশ্বাসীসকল কেতিয়াও খ্ৰীষ্টৰ গৌৰৱময় উপস্থিতিৰ আশীৰ্বাদৰ অংশীদাৰ হ'ব নোৱাৰে। সেই ভুৱা মণ্ডলীক খ্ৰীষ্টই মহাক্লেশৰ পৰা নবচায়। মহাক্লেশৰ আগে আগে প্ৰকৃত বিশ্বাসীসকলকহে এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, কিন্তু ভুৱা মণ্ডলীক এই পৃথিৱীতেই এৰি থৈ যাব মহাক্লেশৰ সন্মুখীন হ'বলৈ। এনেদৰে ভুৱা মণ্ডলীক ধ্বংস কৰি আচলতে খ্ৰীষ্টাৰী আৰু সেই 10জন শাসনকৰ্তাই ঈশ্বৰৰ আঁচনিকেই ৰূপায়িত কৰাৰ নিচিনা হ'ব। যেনেকৈ আগষ্ট কৈশৰৰ হুকুমত যোচেফ আৰু মৰিয়ম বেথলেহেমলৈ যাবলগীয়া হোৱাত ঈশ্বৰৰ বাক্য সিদ্ধ হৈছিল।
ভুৱা মণ্ডলী ধ্বংস কৰাৰ পাছত খ্ৰীষ্টাৰীয়ে নিজে মানুহৰ সেৱা উপাসনা গ্ৰহণ কৰিবলৈ ধৰিব আৰু এই কামত আগভাগ ল'ব সেই ভুৱা ভাৱবাদীয়ে। এয়েই হ'ব ভুৱা বিশ্বাসীসকলৰ মণ্ডলীৰ ভয়াৱহ কিন্তু ন্যায়সংগত সামৰণি। কিন্তু তাৰ পাছতো পৰিস্থিতি উন্নত নহয়, অধিক বেয়াহে হ'ব। আৰম্ভ হ'ব মানৱ ইতিহাসৰ অতিশয় অন্ধকাৰ দিনৰ। সেই খ্ৰীষ্টাৰীৰ শাসন আৰু ধৰ্ম ব্যৱস্থা হ'ব মানৱ ইতিহাসৰ সকলোতকৈ ভয়াৱহ অন্ধকাৰৰ দিন। কিন্তু এডেনবাৰীত মানুহে আৰম্ভ কৰা পাপৰ এয়েই হ'ব চূড়ান্ত ফল। যি পাপৰ ফলত মানুহ দিনে দিনে ঈশ্বৰৰ পৰা আঁতৰি যাবলৈহে ভাল পায়। যি পাপৰ বশৱৰ্তী হৈ মানুহে জীৱন, বাট আৰু সত্য প্ৰভু যীশুখ্ৰীষ্টকেই অগ্ৰাহ্য কৰি ক্ৰুচত দিছিল। কিন্তু মানৱ ইতিহাসৰ সেই কলংকিত অধ্যায়ৰ সামৰণি পৰিব যেতিয়া সেই 7 বছৰীয়া মহাক্লেশৰ অন্তত প্ৰভু যীশু আকৌ এই পৃথিৱীলৈ আহিব। সেই বিষয়ে আমি পাম 19 নম্বৰ অধ্যায়ত। প্ৰিয় শ্ৰোতা, প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকল সেই মহাক্লেশৰ ভয়াৱহ দিনবোৰৰ মাজেদি পাৰ হৈ যাব লগা নহয়। সেই কথা জানি আমি বাৰু আনন্দ কৰিব নালাগেনে? আপুনি বাৰু নিজৰ বিষয়ে কি ভাবে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কিছু সময়ৰ বাবে খ্ৰীষ্টাৰীয়ে সেই মহাবেশ্যা বাবিলক সহ্য কৰিব আৰু সন্মানজনক স্থান দিব। কিন্তু পাছলৈ খ্ৰীষ্টাৰীয়ে ইছৰাইলৰ লগত কৰা চুক্তিও ভংগ কৰিব আৰু সেই বিশ্বাসভ্ৰষ্ট মণ্ডলীৰ সৈতেও নিজৰ সম্পৰ্ক ভংগ কৰিব। কেৱল সম্পৰ্ক ভংগ কৰাই নহয়, বিশ্বাসভ্ৰষ্ট মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টাৰীৰ সেই ঘৃণা ইমানেই হিংস্ৰ ৰূপ লৈ উঠিব যে তাইৰ হাড়বোৰ নৃশংসভাৱে ছিঙি পেলোৱা আৰু তাৰ পিছত জুইৰে পুৰি পেলোৱা বুলি বৰ্ণনা কৰা হৈছে। এই প্ৰচণ্ড ঘৃণাই ভুৱা মণ্ডলীক ধ্বংস কৰিব। ভুৱা মণ্ডলীৰ ক্ষেত্ৰত এনেকুৱাই হয়। ইয়াৰ কোনো জয় নাই। ই কেতিয়াও খ্ৰীষ্টৰ সান্নিধ্যলৈ নাহে। অৱশেষত ইয়াক খ্ৰীষ্ট বিৰোধীয়ে ধ্বংস কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰতিজন দৰ্শকৰ ওপৰত আছে বুলি বিশ্বাস ৰাখো। আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ বাবে। প্ৰভু, তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, যদি কিবা সমস্যা আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সম্পূৰ্ণ তোমাতেই আস্থা ৰাখি যাতে চলিব পাৰিব, তেনে প্ৰভু তোমাৰ পৰা সহায় বিচাৰিছো। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি খ্ৰীষ্টাৰী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মহাবেশ্যা বুলি কাক বুজোৱা হৈছে? অপশ্যন এ ভুৱা মণ্ডলীক, অপশ্যন বি ইছৰাইল জাতিক, অপশ্যন চি পৰজাতিক, অপশ্যন ডি খ্ৰীষ্টৰ কন্যাক। আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।